নমস্কাৰ ইকক্সালৈ সকলোকে স্বাগতম জনাইছো মই অনামিকা দাস আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ আহিছো দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ পঞ্চমটো পাঠৰ পৰৱৰ্তী প্ৰশ্ন উত্তৰসমূহ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি পূৰ্বৰ অংশসমূহত বহু সংখ্যক প্ৰশ্ন উত্তৰ আলোচনা কৰিছো এতিয়া আমি প্ৰথম প্ৰশ্নটোলৈ আহিছো চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদশাহৰ নাম লিখা অৰ্থাৎ চিত্ৰকলাৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা মানে চিত্ৰকলাৰ ক্ষেত্ৰত যিসকল মোগল সম্ৰাটে সহযোগিতা আগবঢ়াইছিল তেওঁলোক দুজনৰ নাম লিখিব দিছে উত্তৰটো হৈছে শাহজাহান আৰু জাহাংগীৰ এই দুজন ব্যক্তিৰ নাম বা সম্ৰাটৰ নাম আমি বিশেষভাৱে উল্লেখ কৰিব পাৰো ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন হাঁচিপতীয়া পুথিৰ নাম লিখা উত্তৰটো হৈছে লৱকুশৰ যুদ্ধ আৰু গীতা গোবিন্দ এই দুখন পুথি পৰৱৰ্তী প্ৰশ্ন হস্তিবিদ্যাৰ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা উত্তৰটো হৈছে দিলবৰ আৰু দোচাই এই দুজন চিত্ৰকৰ আছিল পৰৱৰ্তী প্ৰশ্ন চুম খেতি মানে কি বুজা চুম খেতি মানে আমি ইতিমধ্যে আলোচনা কৰিছোৱে তথাপিও এবাৰ মই বুজাই দিছো চুম খেতি পাহাৰীয়া অঞ্চলত কৰা হয় আৰু পাহাৰীয়া অঞ্চলত হাবিবন কাটি জুই লগাই মাটি মুকলি কৰি পৰম্পৰাগত সঁজুলিৰে কি কৰা হয় যি খেতি কৰা হয় সেই খেতিবিধকে চুম খেতি বুলি কোৱা হয় জেং বিহু মানে কি জেং বিহু হৈছে বিহু নৃত্যৰ এটা প্ৰকাৰ আৰু জেং বিহু হৈছে বহাগ বিহুত উজনি অসমৰ মহিলাসকলে পুৰুষৰ অগোচৰে নিৰ্জন স্থানত যি বিহু অনুষ্ঠিত কৰে বা তেওঁলোকে বিহু নৃত্য পৰিবেশন কৰে সেই বিহুকে জেং বিহু বুলি কোৱা হয় অৰ্থাৎ এই জেং বিহুত কেৱল মহিলাসকলে অংশগ্ৰহণ কৰে ওজাপালিৰ দুটা ভাগৰ নাম লিখা ওজাপালিৰ ভাগ দুটা হৈছে ব্যাসৰ ওজা আৰু সুকন্নানী ওজা এই দুটা হৈছে ওজাপালিৰ ভাগ পৰৱৰ্তী প্ৰশ্ন প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা অৰ্থাৎ প্ৰাচীন ভাৰতবৰ্ষৰ দুজন দাৰ্শনিকৰ নাম আমাক সুধিছে উত্তৰটো হৈছে কপিল আৰু পতঞ্জলি ইতিমধ্যে আমি পতঞ্জলি আৰু কপিলৰ বিষয়ে বহু কথা আলোচনা কৰিছো পৰৱৰ্তী প্ৰশ্ন আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জী পুথিৰ নাম আমাক সুধিছে উত্তৰটো হৈছে দেওধাই বুৰঞ্জী তুংখুঙীয়া বুৰঞ্জী আহোম ৰাজত্বকালত কেইবাখনো বুৰঞ্জী ৰচিত হৈছিল তাৰে যিকোনো দুখনৰ নাম লিখিলে হ'ব বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱৰ নাম উল্লেখ কৰিব দিছে উত্তৰটো হৈছে দৰং জিলাত উদযাপিত দেউল আৰু গোৱালপাৰা জিলাত উদযাপিত ব্যাস পূজা পৰৱৰ্তী প্ৰশ্ন দৰঙৰ দুবিধ লোকনৃত্যৰ নাম উল্লেখ কৰা উত্তৰটো হৈছে থেপা ঢুলীয়া নৃত্য আৰু বৰ ঢুলীয়া নৃত্য ইতিমধ্যে আমি পাঠটো আলোচনা কৰোতে এই সকলোবোৰ কথা পুংখানুপুংখভাৱে আলোচনা কৰিছো পৰৱৰ্তী প্ৰশ্ন ভাৰতত থকা মূল নৃগোষ্ঠী কেইটা কি নৃগোষ্ঠী কেইটাৰ নাম সুধিছে উত্তৰটো হৈছে অষ্ট্ৰিকসকল নিগ্ৰো গোষ্ঠী মংগোলীয় গোষ্ঠী আৰ্যভাষী নাৰ্ডিক দ্ৰাবিড়সকল আৰু পশ্চিমৰ প্ৰশস্ত মস্তিকি এইকেইটা ভাগৰ নাম আমি লিখিব লাগিব পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা অৰ্থাৎ ভাৰতবৰ্ষৰ বিভিন্ন সাংস্কৃতিক বিবিধতা অৰ্থাৎ বিভিন্নতাৰ মাজত একতা সৃষ্টিকাৰী উৎস কেইটাৰ নাম আমাক সুধিছে উত্তৰ হৈছে সাংস্কৃতিক বহুত্ববাদ বিভিন্ন
যুগৰ সাম্ৰাজ্যৰ দ্বাৰা সৃষ্টি হোৱা ৰাজনৈতিক একতা আৰু বিভিন্ন শাসকে অক্ষুণ্ণ ৰখা ধৰ্মীয় আৰু সাংস্কৃতিক একতা এইখিনি বৈশিষ্ট্যই কি কৰিছে ভাৰতবৰ্ষৰ সংস্কৃতি অনৈক্যৰ মাজত ঐক্যতাৰে কেনেদৰে থাকিব লাগে সেই সম্পৰ্কে আমাক কি কৰিছে বিশেষভাৱে একত্ৰিত কৰি ৰাখিছে পৰৱৰ্তী প্ৰশ্ন প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ কি ভাগত ভগোৱা হৈছে অৰ্থাৎ স্থাপত্য শিল্পৰ ভাগসমূহৰ কথা আমাক সুধিছে উত্তৰলৈ আহিছো প্ৰাচীন ভাৰতৰ স্থাপত্যৰ নিদৰ্শনসমূহক ঘাইকৈ উত্তৰ ভাৰতীয় নাগৰ কি হয় আমি ইতিমধ্যে আলোচনা কৰিছো দক্ষিণ ভাৰতীয় দ্ৰাবিড় আৰু বিন্ধা আৰু কৃষ্ণ নদীৰ মাছ ভাগত দেখিবলৈ পোৱা ওয়েছৰ শৈলী এইকেইটা ভাগত ভাগ কৰা হয় ইতিমধ্যে আমি ওয়েছৰ শৈলী কি দক্ষিণ ভাৰতীয় দ্ৰাবিড় শৈলী কি নাগৰ শৈলী কি এই সকলো কথা আলোচনা কৰিছো ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত সাংস্কৃতিক একতাৰ জালিকা বুলিলে কি বুজা আমাক লিখিবলৈ দিছে সাংস্কৃতিক একতাৰ জালিকা অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐক্যৰ বিষয়ে সুধিছে ভাৰতবৰ্ষক সাংস্কৃতিক একতাৰ জালিকা বুলি ক'ব পাৰি আৰু হিন্দু সভ্যতা বৈদিক সভ্যতা আৰু আৰ্য সভ্যতাৰ বিভিন্ন নৃগোষ্ঠী শ্ৰেণী সেইবোৰ যেনে দ্ৰাবিড় আৰ্যভাষী নাৰ্ডিক প্ৰটো অষ্ট্ৰলয়েড নিগ্ৰো মংগোলীয় আদিৰ প্ৰভাৱৰ পৰিণতিত আমাৰ ভাৰতবৰ্ষত এক ঐতিহ্য গঢ়ি উঠিছে আৰু ঠিক তেনেদৰে কি হৈছে আমাৰ ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলতো মংগোলীয় আৰু অষ্ট্ৰিক নৃগোষ্ঠীয় লোকৰ পৰা কালক্ৰমত বিভিন্ন জাতি উপজাতিৰ উত্থান হৈছিল আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন জাতি উপজাতিৰ মাজত যেনেদৰে ঐক্যতাৰ সৃষ্টি হৈছিল ঠিক তেনেদৰে আমাৰ ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলতো কি হৈছিল মংগোলীয় আৰু অষ্ট্ৰিক নৃগোষ্ঠীয় লোকৰ পৰা কালক্ৰমত উত্থান হোৱা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ প্ৰভাৱত কি হৈছিল আমাৰ উত্তৰ পূৰ্বাঞ্চলতো একতাৰ বৈশিষ্ট্য প্ৰতিষ্ঠিত হৈ পৰিছিল আৰু ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ উভয়ৰে লোক সমষ্টিৰ ধৰ্মীয় বিশ্বাস উৎসৱ নৃত্য সংগীত এই সকলোবিলাকৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বৈশিষ্ট্য দেখা যায় এই মহান আৰু অন্যান্য সাংস্কৃতিক ঐতিহ্য থকা সত্ত্বেও সামগ্ৰিকভাৱে আমাৰ ভাৰতত আৰু বিশেষভাৱে আমাৰ ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত সাংস্কৃতিক একতা বিৰাজ কৰা দেখা যায় আৰু ইয়াৰ সূত্ৰপাত হৈছে বাণিজ্যিক আদান প্ৰদান বিবাহ যুদ্ধকালীন পাৰস্পৰিক সহযোগিতা সাহায্য ইত্যাদিৰ জৰিয়তে এই একতাৰ সম্বন্ধ গঢ়ি উঠিছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজত তদুপৰি আমাৰ সমগ্ৰ ভাৰতবৰ্ষখন বিভিন্ন ক্ষেত্ৰত বিবিধতাৰ মাজত একতাৰ বান্ধনেৰে বান্ধ খাই আছে অৰ্থাৎ বিভিন্ন অনৈক্যৰ মাজতো একতাৰে থিয় দি আছে আৰু এই সামাজিক যি লোকবিশ্বাস ৰীতি নীতি ধৰ্মীয় ক্ৰিয়াকাণ্ড আদিয়ে কি কৰিছে আত্মীয়কৰণৰ ফলত এক সাংস্কৃতিক গোটৰ উত্থান কৰিছে এক সাংস্কৃতিক গোটটোৱে যি একতাৰ উত্থান কৰিছে সিয়ে কি কৰিছে আমাৰ ভাৰতীয় সংস্কৃতিক অনন্য ৰূপত গঢ়ি তুলিছে গতিকে এই বিভিন্ন সাংস্কৃতিক বিনিময়ৰ মাধ্যমেৰে সাংস্কৃতিক একতাৰ জালিকাখন গঠন কৰি আমাৰ দেশৰ বৈচিত্ৰ্যৰ মাজত একতা সৃষ্টি কৰাত এনেদৰে বিভিন্ন জাতি জনগোষ্ঠীৰ বৈশিষ্ট্যসমূহে সহায় কৰিছে ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা
অৰ্থাৎ ভাৰতবৰ্ষৰ এনেকুৱা তিনিটা স্থাপত্যৰ নাম লিখিব দিছে যিকেইটা ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত উত্তৰটো হৈছে তাজমহল অজন্তাৰ গুহাসমূহ আৰু সাঁচিৰ স্তূপ এইখিনিয়ে কি কৰিছে ইউনেস্কোৰ দ্বাৰা বিশেষভাৱে স্বীকৃতি পাইছে ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত কি মূৰ্তি নিৰ্মাণ কৰা হৈছিল উত্তৰটো হৈছে গৌতম বুদ্ধ মহাবীৰ হিন্দু ধৰ্মীয় বিভিন্ন দেৱ দেৱী তথা যক্ষ যক্ষিণী আৰু অপেশ্বৰী বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূৰ্তিসমূহ ভাস্কৰ্য শিল্পৰ বাবে কি কৰা হৈছিল বিশেষভাৱে নিৰ্বাচন কৰি লোৱা হৈছিল ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী কি উত্তৰটো হৈছে গান্ধাৰ শিল্পকলা মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে এই পাঠটো আলোচনা কৰোতে এই প্ৰত্যেকটো চিত্ৰকলাৰ বৈশিষ্ট্যসমূহ পুংখানুপুংখভাৱে তোমালোকৰ লগত আলোচনা কৰিছো এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ বলা দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা অৰ্থাৎ এনেকুৱা তিনিখন ঠাইৰ নাম উল্লেখ কৰিব দিছে য'ত দেৱাল চিত্ৰৰ নিদৰ্শন দেখিবলৈ পোৱা যায় উত্তৰটো হৈছে অজন্তাৰ দেৱালৰ চিত্ৰসমূহ বাঘৰ দেৱালৰ চিত্ৰসমূহ আৰু চিত্তনৱাচল দেৱালৰ চিত্ৰসমূহ এই তিনিটা আমি উল্লেখ কৰিব লাগিব চিত্ৰকলাৰ সৰাংগ মানে কি বুজায় ইতিমধ্যে আমি সৰাংগ কি আলোচনা কৰিছো খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় আকৃতি জোখমাখ আবেগ অনুভূতি প্ৰকাশক কৌশল তথা কলাত্মক উপস্থাপন সাদৃশ্য জ্ঞান তুলিকাৰ ব্যৱহাৰ ইত্যাদিৰ নিয়মৰ চৰ্চা কৰা হৈছিল আৰু এই গোটেইখিনি বস্তুক একেলগে কি বুলি কোৱা হয় চিত্ৰকলাৰ সৰংগ বুলি কোৱা হয় অৰ্থাৎ সৰংগ মানে এই গোটেইকেইটা বৈশিষ্ট্য আমি লিখিব লাগিব যেনে ধৰা আকৃতি জোখমাখ উপস্থাপন শৈলী ইত্যাদি এই 6টা ভাগৰ নাম লিখিব লাগিব ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা যোগবিদ্যা যিটো বস্তু বৰ্তমান সময়ছোৱাত বিশেষভাৱে গুৰুত্ব তথা প্ৰাধান্য লাভ কৰিছে আমাৰ স্বাস্থ্য তথা মানসিক জগতৰ বিকাশ সাধনত এতিয়া আমি উত্তৰলৈ আহিছো যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য তথা আমাৰ ভাৰতবৰ্ষ তথা সমগ্ৰ পৃথিৱীৰ সমগ্ৰ মানৱ সমাজলৈ এক অনন্য অৱদান যোগবিদ্যাৰ জৰিয়তে আমি কি কৰিব পাৰো শাৰীৰিক মানসিক ঐক্য সাধন কৰিব পাৰো আৰু হিন্দু সভ্যতাৰ সময়তে ভাৰতীয় সকল যৌগিক জ্ঞানৰ অধিকাৰী আছিল বুলি অনুমান কৰা হয় অৰ্থাৎ হিন্দু সভ্যতাৰ সময়ছোৱাৰ পৰা আমাৰ ভাৰতবৰ্ষত যোগবিদ্যাৰ চৰ্চা হৈছিল বুলি ইতিহাসবিদে ঠাৱৰ কৰিছে আৰু বৈদিক যুগতো এই বিদ্যাৰ বহুল প্ৰচলন তথা চৰ্চা হৈছিল অৰ্থাৎ বৈদিক যুগৰ সময়ছোৱাতো এই যোগবিদ্যাই প্ৰাধান্য লাভ কৰিছিল আনুমানিক খ্ৰীষ্টীয় দ্বিতীয় শতিকাত মহৰ্ষি পতঞ্জলীয়ে যোগসূত্ৰ নামৰ গ্ৰন্থখন সংকলন কৰি তেখেতে কি কৰিছিল যোগবিদ্যাক এটা সুসংহত ৰূপ দিব পাৰিছিল বা উপস্থাপন কৰিব পাৰিছিল তেওঁ এই বিদ্যাক শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক সচেতন পদ্ধতি তথা সক্ৰিয় পদ্ধতি হিচাপে তেখেতে উপস্থাপন কৰিছে আৰু সুস্থ জীৱন যাপন প্ৰণালী হিচাপে দৰ্শনৰ ৰূপত তেখেতে যোগবিদ্যাক গঢ়ি তুলিছে অৰ্থাৎ যোগবিদ্যা হৈছে সুস্থ জীৱন যাপন শৈলীৰ এক কলা ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে উত্তৰটো হৈছে নাগৰ শৈলী
দ্ৰাবিড় শৈলী আৰু ওয়েছৰ শৈলী ইতিমধ্যে আমি এই তিনিওটা শৈলীৰ বিষয়ে আলোচনা কৰিছো বিশদভাৱে তথাপিও ইয়াত আমি চমুকে তোমালোকক দুখাৰমান কথা ক'বলৈ ওলাইছো আমি যদি নাগৰ শৈলীলৈ আহো নাগৰ শৈলী উত্তৰ ভাৰতৰ মন্দিৰসমূহত দেখিবলৈ পোৱা যায় আৰু এই নিৰ্মাণ শৈলীত কি হয় মন্দিৰসমূহৰ ওপৰ অংশ তথা শিখৰসমূহ অৰ্ধ বৃত্তাকাৰ হৈ থাকে অৰ্থাৎ সম্পূৰ্ণ গোলাকাৰ হৈ নাথাকে মন্দিৰৰ চূড়াসমূহ পৰৱৰ্তী বৈশিষ্ট্য হৈছে দ্ৰাবিড় শৈলী দক্ষিণ ভাৰতত দেখিবলৈ পোৱা যায় অৰ্থাৎ দক্ষিণ ভাৰতৰ মন্দিৰসমূহ দ্ৰাবিড় শৈলীত নিৰ্মাণ কৰা হৈছে আৰু এনেকুৱা ধৰণৰ মন্দিৰসমূহৰ ওপৰ অংশ বিমান আকৃতিৰ অৰ্থাৎ আয়তাকাৰ আকৃতি দেখিবলৈ পোৱা যায় পৰৱৰ্তী শৈলী হৈছে ওয়েছৰ শৈলী আৰু ওয়েছৰ শৈলী বিন্ধা আৰু কৃষ্ণ নদীৰ মাজভাগৰ অঞ্চলত দেখিবলৈ পোৱা যায় আৰু ওয়েছৰ শৈলীত কি হয় নাগৰ আৰু দ্ৰাবিড় এই তিনিওটা শৈলীৰ সংমিশ্ৰণ দেখিবলৈ পোৱা যায় অৰ্থাৎ নাগৰ শৈলী আৰু দ্ৰাবিড় শৈলীৰ সংমিশ্ৰণত এটা নতুন শৈলী উপস্থাপন কৰা হৈছে বা গঠন কৰা হৈছে সেইটো হৈছে ওয়েছৰ শৈলী ছাত্ৰ ছাত্ৰীসকল পৰৱৰ্তী প্ৰশ্নলৈ আহিছো ৰঙালী বিহুৰ 7 দিনক কি নামেৰে জনা যায় অৰ্থাৎ প্ৰতিটো দিনৰ নাম সুধিছে প্ৰতিটো দিনক আমি কি নামেৰে আমি নামাকৰণ কৰিছো আমি সকলোৱে জানো প্ৰথম দিনটো গৰু বিহু তাৰ পিছত ক্ৰমে মানুহ বিহু গোসাই বিহু কুতুম বিহু চেনেহী বিহু মেলা বিহু আৰু চেৰা বিহু এই 7টা দিন আমি প্ৰতিজন অসমীয়াই পালন কৰো পৰৱৰ্তী প্ৰশ্ন কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতসমূহ প্ৰধানতঃ জীৱনৰ সুখ দুখ জীৱনৰ ক্ষণভংগুৰতা তথা ঈশ্বৰ চিন্তা দেৱ দেৱীৰ প্ৰশস্তি আদি বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি ৰচিত হৈছে অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ নাম উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম আমাক সুধিছে উত্তৰটো হৈছে ৰামায়ণ মহাভাৰত আৰু বিষ্ণু পুৰাণ ছাত্ৰ ছাত্ৰীসকল প্ৰশ্ন উত্তৰ সিদ্ধান্ত আজিলৈ ইমানতে এৰিছো ধন্যবাদ